মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সন্মুখত সংবোধন মানেনো কি সেই বিষয়ে ভিডিঅ' এটা প্ৰস্তুত কৰি লৈ আহিছোঁ। সংবোধন মানে ইংৰাজীত পাৰচেপশ্যন। সংবোধননো কি সেই বিষয়ে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিম। সংবোধন কি? হোৱাট ইজ পাৰচেপশ্যন? আমি আগৰ ভিডিঅ'টোত গম পাইছিলোঁ যে সংবেদন কি, হয়নে? সংবেদন হ'ল জ্ঞানৰ প্ৰাথমিক পৰ্যায়, অৰ্থাৎ আমি যেতিয়া বাহ্যিক জগতৰ পৰা আমাৰ পঞ্চেন্দ্ৰিয়ৰ জৰিয়তে জ্ঞান আহৰণ কৰোঁ তাক সংবেদন বুলি কোৱা হয়। আৰু যেতিয়াই সেই সংবেদন অৰ্থত ৰূপান্তৰিত হয় তাকে সংবোধন বুলি কোৱা হয়। অৰ্থাৎ অৰ্থপূৰ্ণ সংবেদনকেই সংবোধন বোলা হয়। সংবেদনক ব্যাখ্যা কৰাৰ লগে লগে সংবোধনত পৰিণত হয়। ধৰা হ'ল মোক মহে কামুৰিছে বা মোক গজালে বিন্ধিছে। যেতিয়ালৈকে মোক মহে কামুৰিছে বুলি গম নাপাওঁ তেতিয়ালৈকে ই সংবেদন হৈ থাকিব। আৰু যেতিয়াই মই বুজি পাওঁ যে মোক মহে কামুৰিছে তেতিয়া ই সংবোধনলৈ ৰূপান্তৰিত হ'ব। আৰু যেতিয়াই মই মোৰ ভৰিত মোক গজালে বিন্ধিছে বুলি গম নাপাওঁ তেতিয়ালৈকে ই সংবেদন হৈ থাকিব। আৰু যেতিয়া মই গম পাওঁ যে মোক ভৰিত গজালে বিন্ধিছে তেতিয়া ই সংবোধনলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ মোক কিবাহে বিন্ধিছে এইটো হ'ল সংবেদন, কিন্তু মোক গজালে বিন্ধিছে এইটো হ'ল সংবোধন। অৰ্থাৎ মই গম পালোঁ যে মোক গজালে বিন্ধিছে, যেতিয়াই মই গম পালোঁ তেতিয়া ই সংবোধনলৈ ৰূপান্তৰিত হ'ল। মোক কিবাহে কামুৰিছে, তাৰপিছত মই যদি গম পাওঁ যে মোক মহে কামুৰিছে তেতিয়াহ'লে সেইটো সংবোধনলৈ পৰিণত হ'ব। অৰ্থাৎ যেতিয়াই সংবেদন অৰ্থপূৰ্ণ হ'ব তেতিয়া ইয়াক সংবোধন বুলি কোৱা হ'ব। সংবোধনৰ বৈশিষ্ট্য। অৰ্থপূৰ্ণ সংবেদন হ'ল সংবোধন। মোক কিবাহে বিন্ধিছে বুলি যেতিয়া বুজি পাওঁ সেয়া সংবেদন, আৰু যেতিয়া মই বুজি উঠোঁ যে মোক গজালে বিন্ধিছে সেয়া সংবোধন। জনা আৰু চিনাৰ মিশ্ৰ প্ৰক্ৰিয়াত সংবোধন গঢ়ি উঠে। মই এটা মাত শুনি বুজিলোঁ যে সি এক কণ্ঠস্বৰ। লগে লগে মোৰ বন্ধুৰ কণ্ঠস্বৰ বুলি বুজিলোঁ, অৰ্থাৎ চিনি পালোঁ, সেয়াই হ'ল সংবোধন। অৰ্থাৎ যেতিয়াই আমি চিনি পাম জনাৰ লগতে তেতিয়াই সংবোধনলৈ পৰিণত হ'ব। সংবোধনক সংশ্লেষণ প্ৰক্ৰিয়া বুলি ক'ব পাৰি। আমি যেতিয়া কোনো বস্তু লক্ষ্য কৰোঁ আমি তাক সমগ্ৰ হিচাপে প্ৰত্যক্ষ কৰোঁ। উদাহৰণস্বৰূপে যেতিয়া আমি গছ এজোপা প্ৰত্যক্ষ কৰোঁ তেতিয়া আমি গোটেই গছজোপা প্ৰত্যক্ষ কৰোঁ। যেতিয়া মানুহ এজন প্ৰত্যক্ষ কৰোঁ আমি গোটেই মানুহজন প্ৰত্যক্ষ কৰোঁ। আৰু ইয়াক আমি সংবোধন বুলি ক'ব পাৰোঁ। অৰ্থাৎ আমি সামগ্ৰিক প্ৰক্ৰিয়াৰে সংবোধনৰ ধাৰণাক বুজিবলৈ চেষ্টা কৰোঁ। কোনো নিৰ্বাচিত বস্তুৰ আলমতো কেতিয়াবা সংবোধন গঢ়ি উঠে। যেতিয়া আমি পদিনা বা বিলাহী এইবোৰ দেখা পাওঁ তেতিয়া আমাৰ চাটনিলৈ মনত পৰে। অৰ্থাৎ মানে নিৰ্বাচিত বস্তুৰ আলমতো কেতিয়াবা সংবোধন বা কিবা এটা ক্ষেত্ৰত ধাৰণা গঠন হৈ উঠে। গতিকে সংবোধন মানে কি? একেবাৰে সাধাৰণ অৰ্থত যেতিয়া সংবেদন অৰ্থপূৰ্ণ হৈ পৰে তেতিয়াই সংবোধনলৈ ৰূপান্তৰিত হয়। আৰু তেতিয়া আমি এক ধাৰণা কৰিব পাৰোঁ যে বস্তুটো কি, বা আমি কি ধৰণে ইয়াক ধাৰণা কৰিব পাৰোঁ। আমি যেতিয়া বিভিন্ন ধৰণৰ বাহ্যিক জগতৰ পৰা ইন্দ্ৰিয়ৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰোঁ আৰু সেই জ্ঞান যেতিয়া অৰ্থপূৰ্ণ হৈ পৰে তেতিয়া ই সংবোধনলৈ ৰূপান্তৰিত হয়। ধৰা হ'ল মই ৰাস্তাৰে গৈ আছোঁ, গৈ থাকোঁতে মই এটা খুব ধুনীয়া গোন্ধ পালোঁ। সেই গোন্ধটো কোনোবাই ধৰা মাংস বনাই আছে, খুব টেষ্টি মাংস, আৰু মই গোন্ধটো পালোঁ। মই যেতিয়ালৈকে গোন্ধটো বুজি উঠা নাই যে সেইটো মাংসৰ গোন্ধ তেতিয়ালৈকে সেইটো সংবেদন হৈ থাকিব। আৰু যেতিয়াই মই বুজি পাম যে সেইটো মাংসৰ গোন্ধ বৰ ধুনীয়াকৈ বনাইছে তেতিয়া সি সংবোধনলৈ ৰূপান্তৰিত হ'ব। অৰ্থাৎ সংবেদন আমি পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে আহৰণ কৰোঁ আৰু সেই সংবেদন যেতিয়া অৰ্থপূৰ্ণ হৈ পৰিব তেতিয়াই সংবোধনলৈ পৰিণত হ'ব। এইখিনিয়ে সংবোধনৰ ভিডিঅ'ত ক'বলগীয়া, আৰু এইখিনিতে ভিডিঅ'টো শেষ হৈছে। ধন্যবাদ।